নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 11 আধুনিকীকৰণৰ পথত শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 1 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা ইয়াৰ পৰা বহুত প্ৰশ্ন উত্তৰ তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 কোন চনত ৰুছ জাপান যুদ্ধ সংঘটিত হৈছিল এনসাৰ 1905 খ্ৰীষ্টাব্দত ৰুছ জাপান যুদ্ধ সংঘটিত হৈছিল কুৱেশ্যন নম্বৰ 2 জাপানৰ আধুনিকীকৰণৰ পথটো কি তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত আছিল এনসাৰ পুঁজিবাদী তত্ত্বৰ ওপৰত জাপানৰ আধুনিকীকৰণৰ পথটো প্ৰতিষ্ঠিত আছিল কুৱেশ্যন নম্বৰ 3 প্ৰাচীন চীনৰ শ্ৰেষ্ঠতম ঐতিহাসিকজন কোন আছিল এনসাৰ চিয়া কিয়ান আছিল প্ৰাচীন চীনৰ শ্ৰেষ্ঠতম ঐতিহাসিক কুৱেশ্যন নম্বৰ 4 মাৰ্কো পোল কোন আছিল এনসাৰ মাৰ্কো পোল এজন ইটালীৰ পৰিব্ৰাজক আছিল কুৱেশ্যন নম্বৰ 5 নাইটো কোনান কোন আছিল এনসাৰ নাইটো কোনান চীন দেশত বাস কৰা এজন আগশাৰীৰ জাপানী পণ্ডিত আছিল কুৱেশ্যন নম্বৰ 6 বিশ্বৰ তৃতীয় দীৰ্ঘতম নদীখনৰ নাম লিখা এনসাৰ ইয়াংছে হল বিশ্বৰ তৃতীয় দীৰ্ঘতম নদী কুৱেশ্যন নম্বৰ 7 জাপানৰ ইতিহাস আৰু সংস্কৃতি শীৰ্ষক পুথিখনৰ ৰচক কোন এনসাৰ জৰ্জ চমছফ হল জাপানৰ ইতিহাস আৰু সংস্কৃতি শীৰ্ষক পুথিখনৰ ৰচক কুৱেশ্যন নম্বৰ 8 চীনৰ প্ৰধান নৃগোষ্ঠী কোন এনসাৰ হানসকল হল চীনৰ প্ৰধান নৃগোষ্ঠী কুৱেশ্যন নম্বৰ 9 চীনা ভাষাটোক ঘৰুৱাভাৱে কি বুলি কোৱা হয় এনসাৰ চীনা ভাষাটোক ঘৰুৱাভাৱে পুতন খোৱা বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 10 চীনাসকলৰ প্ৰধান খাদ্য কি এনসাৰ ধান হল চীনাসকলৰ প্ৰধান খাদ্য কুৱেশ্যন নম্বৰ 11 চীনৰ এটি প্ৰাচীন ৰাজবংশৰ নাম উল্লেখ কৰা এনসাৰ টকুৱাগুৱা হল চীনৰ এটি প্ৰাচীন ৰাজবংশ কুৱেশ্যন নম্বৰ 12 1853 চনত জাপান ভ্ৰমণ কৰা প্ৰথম আমেৰিকাৰ বিষয়াজন কোন আছিল এনসাৰ মেথিউ পেৰি আছিল আমেৰিকাৰ বিষয়াজন কুৱেশ্যন নম্বৰ 13 টকিঅ'ৰ অৰ্থ কি এনসাৰ টকিঅ'ৰ অৰ্থ হল পূব দিশৰ ৰাজধানী কুৱেশ্যন নম্বৰ 14 ফুকোকু কাৱাইহেইৰ অৰ্থ কি এনসাৰ চহকী দেশ সবল সামৰিক বাহিনী হল ফুকোকু কাৱাইহেই কুৱেশ্যন নম্বৰ 15 কোন চনত জাপানত আধুনিক বেংক প্ৰতিষ্ঠা কৰা হৈছিল এনসাৰ 1872 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল কুৱেশ্যন নম্বৰ 16 কোন চনত জাপানত প্ৰথম মহিলা শ্ৰমিকসকলে হৰতাল পালন কৰিছিল এনসাৰ 1866 খ্ৰীষ্টাব্দত প্ৰথম মহিলা শ্ৰমিক আন্দোলন সংঘটিত হৈছিল কুৱেশ্যন নম্বৰ 17 চজো কোন আছিল এনসাৰ জাপানত ঔদ্যোগিক প্ৰদূষণৰ বিৰুদ্ধে প্ৰথম বিক্ষোভ আৰম্ভ হৈছিল চজো নামৰ নেতাজনৰ নেতৃত্বত কুৱেশ্যন নম্বৰ 18 ডায়েট কি এনসাৰ ডায়েট হল জাৰ্মান শব্দ জাপানৰ সংসদৰ নাম আছিল ডায়েট কুৱেশ্যন নম্বৰ 19 আদেশ বা নিৰ্দেশতকৈ স্বাধীনতা অধিক মূল্যৱান কোনে কৈছিল এনসাৰ জাপানৰ সাম্যবাদী নেতা ইউ একি ইমৰিয়ে তেনেদৰে কৈছিল কুৱেশ্যন নম্বৰ 20 এন কি এনসাৰ জাপানী মুদ্ৰাৰ নাম হল ইয়েন কুৱেশ্যন নম্বৰ 21 মগা শব্দৰ অৰ্থ কি এনসাৰ মহিলা হল মগা শব্দৰ অৰ্থ কুৱেশ্যন নম্বৰ 22 জিনবুৰাৰ অৰ্থ কি এনসাৰ উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰা কুৱেশ্যন নম্বৰ 23 আধুনিকতাবাদৰ প্ৰতিবন্ধক অতিশম
শীৰ্ষক আলোচনা চক্ৰ কোন চনত হৈছিল এনসাৰ 1943 চনত অনুষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 24 বিশ্বযুদ্ধোত্তৰ কালত জাপানৰ প্ৰথম নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল এনসাৰ 1946 চনত জাপানৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 25 কোৱেশ্চন নম্বৰ 25 কোন চনত টকিঅ' অলিম্পিক খেল অনুষ্ঠিত হৈছিল এনসাৰ 1964 চনত টকিঅ' অলিম্পিক খেলখন অনুষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 26 কোন চনত চীনত প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল এনসাৰ 1911 চনত চীনত প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল কোৱেশ্চন নম্বৰ 27 কোন চনত চীনৰ মানচু ৰাজবংশৰ পতন ঘটিছিল এনসাৰ 1911 চনত চীনৰ মানচু ৰাজবংশৰ পতন ঘটিছিল কোৱেশ্চন নম্বৰ 28 চীন দেশত প্ৰথম খপনি পতা পশ্চিমীয়া বিদেশী ৰাষ্ট্ৰখনৰ নাম লিখা এনসাৰ পৰ্তুগীজসকল চীনত প্ৰথম খপনি পুতিছিল কোৱেশ্চন নম্বৰ 29 কোন চনত চীনা কমিউনিষ্ট দলৰ জন্ম হয় এনসাৰ 1905 চনত চীনা কমিউনিষ্ট দলৰ জন্ম হৈছিল কোৱেশ্চন নম্বৰ 30 কোন চনত চীনা গণৰাজ্য প্ৰতিষ্ঠা হৈছিল এনসাৰ 1949 চনত চীনা গণৰাজ্য প্ৰতিষ্ঠা হৈছিল কোৱেশ্চন নম্বৰ 31 লং মাৰ্চ কোন দেশৰ লগত জড়িত এনসাৰ চীন দেশৰ লগত জড়িত কোৱেশ্চন নম্বৰ 32 কেতিয়া প্ৰথম আফিং বা আপিয়াম যুদ্ধ সংঘটিত হৈছিল এনসাৰ 1839 পৰা 42 চনত প্ৰথম আফিঙৰ যুদ্ধ সংঘটিত হৈছিল কোৱেশ্চন নম্বৰ 33 কোন চনত নানকিং সন্ধি স্বাক্ষৰিত হৈছিল এনসাৰ 1842 চনত নানকিং সন্ধি স্বাক্ষৰিত হৈছিল কোৱেশ্চন নম্বৰ 34 কাৰ নেতৃত্বত চীনত প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল এনসাৰ ডাক্তৰ চান ইয়াত চেনৰ নেতৃত্বত চীনত প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 35 চান মিন চুইৰ অৰ্থ কি এনসাৰ চান মিন চুইৰ অৰ্থ হল তিনিটা নীতি বা বাণী কোৱেশ্চন নম্বৰ 36 কোন চনত পিকিং বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল এনসাৰ 1902 চনত পিকিং বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল কোৱেশ্চন নম্বৰ 37 লাইফ উইকলি নামৰ কাকতখনৰ সম্পাদক কোন আছিল এনসাৰ জাও টাওফেন আছিল এই কাকতখনৰ সম্পাদক কোৱেশ্চন নম্বৰ 38 মাও জে ডং কোন আছিল এনসাৰ চীনৰ সাম্যবাদী দলৰ নেতা আছিল মাও জে ডং কোৱেশ্চন নম্বৰ 39 গ্ৰেট লিপ ফৰৱাৰ্ড কি আছিল এনসাৰ এখন সংস্কাৰকামী আঁচনি আছিল কোৱেশ্চন নম্বৰ 40 কমিউন বুলিলে কি বুজায় এনসাৰ ৰাইজৰ সভা কমিউন বলা হৈছিল কোৱেশ্চন নম্বৰ 42 কোন চনত আৰু ক'ত চিয়াং কাই চেকৰ মৃত্যু ঘটিছিল এনসাৰ 75 চনত টাইৱানত টিয়াং কাই চেকৰ মৃত্যু হৈছিল খ তলত উল্লেখ কৰা চন তাৰিখৰ লগত জড়িত ঘটনাবোৰ উল্লেখ কৰা কোৱেশ্চন নম্বৰ 1 1603 খ্ৰীষ্টাব্দত এনসাৰ টাকোগুৱাৰ দ্বাৰা চগু নেট তন্ত্ৰ প্ৰতিষ্ঠা কোৱেশ্চন নম্বৰ 2 1630 খ্ৰীষ্টাব্দত এনসাৰ জাপানে বন্ধু দুৱাৰ নীতি ঘোষণা কৰে কোৱেশ্চন নম্বৰ 3 1854 খ্ৰীষ্টাব্দত এনসাৰ জাপানৰ নিসংগতা দূৰীকৰণ কোৱেশ্চন নম্বৰ 4 1868 খ্ৰীষ্টাব্দত এনসাৰ মেইজি ৰাজবংশ প্ৰতিষ্ঠা কোৱেশ্চন নম্বৰ 5 1872 খ্ৰীষ্টাব্দত কোৱেশ্চন নম্বৰ 5 1872 খ্ৰীষ্টাব্দত এনসাৰ জাপানত বাধ্যতামূলক সামৰিক প্ৰশিক্ষণ আৰম্ভ কোৱেশ্চন নম্বৰ 6 1889 খ্ৰীষ্টাব্দত এনসাৰ মেইজিসকলৰ সংবিধান প্ৰণয়ন কোৱেশ্চন নম্বৰ 70 1894 পৰা 95 খ্ৰীষ্টাব্দত এনসাৰ চীন জাপান যুদ্ধ কোৱেশ্চন নম্বৰ 8 1904 পৰা 5
খ্ৰীষ্টাব্দত এনচাৰ ৰুছ জাপান যুদ্ধ কুৱেশ্যন নম্বৰ 9 1910 খ্ৰীষ্টাব্দত এনচাৰ জাপানৰ কোৰিয়া দখল কুৱেশ্যন নম্বৰ 10 1914 পৰা 18 খ্ৰীষ্টাব্দত এনচাৰ প্ৰথম বিশ্বযুদ্ধ আৰম্ভ কুৱেশ্যন নম্বৰ 11 1931 খ্ৰীষ্টাব্দত এনচাৰ জাপানৰ চীন দখল কুৱেশ্যন নম্বৰ 12 1941 পৰা 45 খ্ৰীষ্টাব্দত এনচাৰ প্ৰশান্ত মহাসাগৰীয় যুদ্ধ কুৱেশ্যন নম্বৰ 13 1839 পৰা 60 খ্ৰীষ্টাব্দত এনচাৰ দুখনকৈ চীনত আফিঙৰ যুদ্ধ কুৱেশ্যন নম্বৰ 14 1892 খ্ৰীষ্টাব্দত এনচাৰ ডাক্তৰ চান ইয়েট চেনৰ দ্বাৰা কুডমিণ্টং দল গঠন কুৱেশ্যন নম্বৰ 15 1926 পৰা 49 খ্ৰীষ্টাব্দত এনচাৰ চীনৰ গৃহযুদ্ধ কুৱেশ্যন নম্বৰ 16 1939 খ্ৰীষ্টাব্দত এনচাৰ দীৰ্ঘ পদযাত্ৰা এনচাৰ দীৰ্ঘ পদযাত্ৰা কুৱেশ্যন নম্বৰ 17 1945 খ্ৰীষ্টাব্দত এনচাৰ হিৰোশ্বিমা আৰু নাগাসাকিত এটম বম নিক্ষেপ কুৱেশ্যন নম্বৰ 18 1949 খ্ৰীষ্টাব্দত এনচাৰ চীন গণৰাজ্য প্ৰতিষ্ঠা কুৱেশ্যন নম্বৰ 19 1962 খ্ৰীষ্টাব্দত এনচাৰ চীন ভাৰত যুদ্ধ কুৱেশ্যন নম্বৰ 20 1966 খ্ৰীষ্টাব্দত এনচাৰ চীনত সাংস্কৃতিক বিপ্লৱ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ফাৰ্ষ্ট ইয়েৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা ধন্যবাদ